হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহুত দিন হ'ল মই ভিডিঅ' বনোৱা নাই, আৰু কি হ'ল মই অলপ বাহিৰৰ ফালে ওলাই যোৱাও নাই, সেইকাৰণে ব্লগ একো বনাব পৰা নাই। আজি বিশেষ এটা কথা লৈ আহিলোঁ ভিডিঅ'ত। কথাটো হ'ল, যোৱাকালি যোনটো মেটছ আছিলে DC আৰু পাঞ্জাৱ কিংছৰ লগত, তো সেই মেটছটোত কি হৈছিলে, 10 অভাৰ যেতিয়া পাৰ হোৱাৰ পিছত ছিকিউৰিটি ৰিজনৰ কাৰণে মানে মেটছটো বন্ধ কৰি দিয়া গ'ল। এইটো ৰিজনটো এইটোৱে যে ইণ্ডিয়া পাকিস্তানৰ যোনটো যুদ্ধ আৰম্ভ হৈছিলে, তো কি হ'ল, সেইটো সময়ত ৰাতি ফাৰ্ষ্ট ইনিংছত যেতিয়া মানে পাকিস্তানে এটেক কৰা বুলি সম্ভাৱনা পোৱা গৈছিলে, তো তেতিয়া কি কৰিলে, মেটছটো হঠাৎ মাজতে বন্ধ কৰি দিয়া হ'ল। এইটো হ'ব নালাগিছিল, যিহেতু হৈ গ'ল। আৰু এটা গুড নিউজ কি, পাকিস্তানে যোনটো মানে এটেক কৰিছিলে, এটেকটোত আমাৰ ইণ্ডিয়ান আৰ্মিয়ে সেইটো মানে ৰখাই দিবৰ কাৰণে সক্ষম হৈ গ'ল। তো সেইটো এটা ভাল, এটা প্ৰাউডৰ কথা হয়। আমাৰ একো ক্ষতি হোৱা নাই। আজি আমি ভালকৈ যোনটো মেটছ চাব পাৰি আছোঁ, এইটোৰ এটা মেইন ৰিজনটো এইটো হ'ল যে মানে সিহঁতে বৰ্ডাৰৰ পৰা যোনটো আমাক প্ৰটেক্ট কৰি আছে, তো সিহঁতে এইটো কৰাৰ কাৰণে এনেকুৱা কৰি আমি আজি ভালকৈ খেল চাব পাৰি আছোঁ, বা বহুত কিবাকিবি ভালকৈ নিজৰ কামখিনি কৰিব পাৰি আছোঁ। তো সিহঁতক চেলিউট জনাওঁ। আৰু ফাৰ্ষ্ট কথাটো হ'ল, এইটো মানে প্ৰথমবাৰ হিষ্ট্ৰীত এইটো প্ৰথমবাৰ এনেকুৱা হ'ল, IPL মেটছটো মাজতে মানে বন্ধ কৰি দিয়া হ'ল এজ এ ছিকিউৰিটি ৰিজনৰ কাৰণে। চ' সেইটো এনেকুৱা হ'ব নালাগিছিল, কিন্তু এনেকুৱা যে কৰি আছে পাকিস্তানে, তো আপোনালোকে কি কয়? মানে এনেকুৱা কৰিব লাগিছিল নে নালাগিছিল, এইটো মোক কমেণ্টত জনাব। আৰু এনেকুৱা কৰি গৈ থাকিলেতো নহ'ব, কাৰণ আগন্তুক যিবোৰ মেটছ আছে সেইবোৰো চাগে এতিয়ালৈ খবৰ মানে অলপ পাই আছোঁ, বন্ধ কৰাৰ মানে হেৰিত আহি পৰিছে। সেইবোৰো চাগে বন্ধ কৰিব নেকি, এতিয়ালৈ মানে কনফাৰ্ম নাই, আৰু অফিচিয়েল নটিচ একো পোৱা নাই। কিন্তু যিয়ে নহওক, মানে যোৱাকালিৰ যোনটো হৈ গ'ল, তো সেইটো হোৱাৰ কাৰণে বহুত প্ৰব্লেম হৈ গ'ল। আৰু এতিয়া মেইন কথাটো হ'ল, তো সেইটো যোনটো যোৱাকালি মেটছটোত DC আৰু পাঞ্জাৱ কিংছৰ লগত যোনটো মেটছটো আছিল, তো মেটছত এনেকুৱা হোৱাৰ কাৰণে এতিয়া মানে ডিচিশ্যন এইটো মানে সঠিককৈ লোৱা নাই, আগৰ মেটছবোৰ কি কৰিব। কিন্তু হ'লেও মানে ভাল লাগিছে, আই এম প্ৰাউড, কাৰণ যে সিহঁতৰ কাৰণে বৰ্ডাৰত যিবোৰে আমাক ছিকিউৰিটি দি আছে, আৰু সিহঁতৰ মানে আমাৰ ইণ্ডিয়ান আৰ্মিবোৰে যেনেকুৱা কৰি মানে আমাক প্ৰটেক্ট কৰি আছে, সিহঁতক বহুত ধন্যবাদ। কাৰণ সিহঁতৰ কাৰণে আমি ইমানখিনিলৈকে মানে শান্তিত আছোঁ, আমি গোটেইকেইজনে। চ' আমি আশা কৰিম পিছলৈ গৈ যাতে আমাৰ একো নহয়, একো ক্ষতি নহয়। আৰু মানে সিহঁতে পাকিস্তানে যোনটো কৰি আছিল, তো এইটো কৰিব নালাগে। আৰু সেইটো কৰাৰ কাৰণে সিহঁতক মানে আমি ইণ্ডিয়াৰ ফালৰ পৰা বহুতখিনি কৰি দিয়া গৈছে, বহুতখিনি সিহঁতক মানে দেখাই দিয়া গৈছে আমি কি কৰিব পাৰোঁ। চ' এইটোৱে মানে জনাব লগা আছিলে, এইটো বেড নিউজ আছিলে যোৱাকালি মেটছটোত। চাওক, চিল কৰক, আজিৰ মেটছ আছে, আজিৰ মেটছত চাগে হ'ব মেটছ। তো চাওক, আপোনালোকে চাই এনজয় কৰক। যদি ভালে চব ঠিক থাকে, তেনেহ'লে একো প্ৰব্লেম নহয়, দেন মেটছটো আৰম্ভ হ'ব, মেটছ চলিব, চাব পাৰিব। আৰু আপোনালোকে অলপ নিজে ভালকৈ থাকক, এইটোৱে আশা কৰোঁ। আৰু কাৰো যাতে একো নহয়, সেইটোও আমি আশা কৰোঁ, সেইটোও আমি ভাবোঁ। চ' এতিয়া আজিৰ কাৰণে ইমানখিনিয়ে। আপোনালোকে ভালকৈ সুস্থ শৰীৰ হৈ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰক, এইটোৱে হেৰি থাকিল। তো আজিৰ কাৰণে ইমানখিনিয়ে, ধন্যবাদ। মই লগ পাম, আৰু দুদিনমান মানে বহুত কিবা এটা কাম আছিল, কাম থকাৰ কাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ। আজি এইখিনি ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। কালিৰ পৰা আকৌ নতুন কৰি মানে ভিডিঅ' আপোনালোকে পাই থাকিব। তো যদি মোৰ চেনেলটোত এই ভিডিঅ'টো চাইছে, ইনফৰমেশ্যনখিনি পাই আপোনালোকৰ কেনেকুৱা লাগিল, যদি ভাল লাগিছে, দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এণ্ড থেংক ইউ ছ' মাছ। আকৌ লগ পাম।